আমি জাক দিবৰ কাৰণে আৰম্ভ কৰিছোঁ। ইয়াতে দিছোঁ আমি খেৰ আৰু ওপৰত দিছোঁ তুঁহ আৰু দিছোঁ ইয়াতে কচু, তৰাৰ পাত, ইয়াতে পানীলাও পাত আৰু দিছোঁ বি ঢেকীয়া আৰু লগত দিছোঁ ইয়াতে দহি কচু, নীল কচু, ছমাহৰ পাত, লগত দিছোঁ চৰকাৰ পাত আৰু দিছোঁ ইয়াত কটা বেঙেনা আৰু দিছোঁ ইয়াতে এলাচ পাত আৰু দিছোঁ দোন বস্তু আৰু ইয়াতে দিছোঁ বেতৰ গাজা, ইয়াতে আছে তৰাৰ গাজা আছে লগত আৰু ইয়াতে আছে পানীলাও লগত দি দিছোঁ অলপ আৰু ইয়াতে আছে লাই জাবেৰি আছে। এতিয়া মাখিয়তী পাত আছে লগত। ইয়াতে আমি এতিয়া গৰু জাক দিম। গৰু জগা দিবৰ কাৰণে আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি জাক দিব ওলাইছোঁ। এতিয়া আমি জুই জ্বলাইছোঁ জাক দিবৰ কাৰণে। এতিয়া জাক দিয়াৰ পিছত আমি ইয়াতে বিচনী ব্যৱহাৰ কৰিম। এই বিচনী ব্যৱহাৰ কৰাৰ পিছত আজিৰ পৰা মানুহে বিচিব পৰা হ'ব। এতিয়া আমি জাক দিছোঁ। এতিয়া আমি জাক দি আছোঁ। এনেকৈ জাক দিলে গোটেই বছৰটো যাতে গৰুটো মহ মাখিৰ পৰা পৰিত্ৰাণ পায় আৰু সুস্থ সবল হৈ থাকে, সেইবাবে এনেকৈ জাক দিয়া